নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে যিহেতু দৰ্শকসকলক প্ৰতিদিনে আপুনি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত জনায়, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানৰ আৰম্ভ হ'ব। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: ৰাহু লগ্ন বৃহস্পতি আৰু শুক্ৰ মীন ৰাশিত বহি আছে। শনি ৰবি কুম্ভ ৰাশি। আজি বৃহস্পতি বহি আছে বৃষ ৰাশিত, বুধ মীন ৰাশিত, মংগল আজি বহি আছে মিথুন ৰাশিত, কেতু কন্যা ৰাশিত বহি আছে। আজি ৩ মাৰ্চ ১৮ ফাগুন, শুক্লা চতুৰ্থী তিথি, ৰেৱতী নক্ষত্ৰ, শুক্ৰ যোগ বণিজকৰণ, জন্মত মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ। আজি মূলা আৰু বেল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। এৰিছ কাপছ এণ্ড ওৱান্স, এই দুখন টেৰট কাৰ্ড ল'লোঁ। এই দুখন কাৰ্ড মতে পৰিৱেশ অস্থিৰ হ'ব পাৰে, নতুন কোনো সংযোগ পাব পাৰে, খৰচা পাতি বৃদ্ধি, বস্তু লাভৰ যুগ, ভ্ৰমণত শুভ, প্ৰেমত কিছু সমস্যা থাকি যাব পাৰে। আজি আকাশী নীলা কালাৰটো শুভ, মুগা বৰণটো অশুভ। এতিয়া বৃষ ৰাশি টৰাছ, কাপছ এণ্ড কাপছ, খৰচা পাতি বৃদ্ধি পাব পাৰে, শুভ কৰ্মৰ যুগ, শৰীৰ মধ্যম, কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব, বিদ্যাৰ বাবে দিনটো শুভ। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা দেৱীৰ উপাসনা কৰক, দুৰ্গা স্তোত্ৰ পাঠ কৰক, ভাল ফল দিব। বেঙুনীয়া কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ, মাতৃৰ শুভ, শৰীৰ মধ্যম, সন্মান বৃদ্ধি, কৰ্মৰ ক্ষেত্ৰত শুভ ফল, আয় বৃদ্ধি, পুৰণি কোনো সমস্যাৰ সমাধান হ'ব পাৰে। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ কাপছ এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে মনৰ দৃঢ়তা বৃদ্ধি পাব, কৰ্মব্যস্ততা বৃদ্ধি, শত্ৰুৰ পৰা সাৱধান হওক, দাম্পত্যত সম্পৰ্কত বুজাবুজি থাকিব, প্ৰেমত শুভ ফল। মুগা বৰণ শুভ, সেউজীয়া বৰণ অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা, আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে দান বৰঙণি দিলে কিবা গ্ৰহৰ দশা খণ্ডন হ'ব নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, শাস্ত্ৰমতে দান বৰঙণি দিয়াটো ডাঙৰ কথা নহয়, কিন্তু উপযুক্ত পাত্ৰত দিব লাগিব। শাস্ত্ৰমতে বৈদিক জ্ঞান নাথাকিলে কোনো ধৰণৰ দান বৰঙণি গ্ৰহণ কৰিব নালাগে। তেতিয়া ব্যক্তিৰ অনিষ্ট হ'ব, যোনে দিব তেখেতৰ অনিষ্ট হ'ব। গতিকে জনা ব্ৰাহ্মণক নতুবা জনা মানুহক আপুনি দান বৰঙণি দিব পাৰে। যদি দুখীয়াকো দিয়ে, সঁচাকৈ দুখীয়া হ'ব লাগিব, নতুবা অনিষ্ট কৰিহে আনিব। যেনে যদি আপুনি নজনা মানুহক সোণ নতুবা ৰূপৰ বস্তু দি দিয়ে, সোণ ৰূপ গ্ৰহণ যোনে কৰিব তেওঁৰ দৃষ্টিশক্তি কিন্তু বেয়া হ'ব পাৰে, গুচি যাব পাৰে। কাপোৰ, চাউল, ঘিউ, মাখন আদিত সংৰাগ বৃদ্ধি পাব দুজনৰে। সৰিয়হ বা তেল গ্ৰহণে কিন্তু সন্তানৰ হানি কৰে। গতিকে দেউতাজন আৰু যোনে গ্ৰহণ কৰিব দুজনৰে কিন্তু সাৱধান হ'ব লাগিব। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়ো। হয়, ওৱান্স এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড সিংহ ৰাশি লিঅ'। কৰ্মত মধ্যম, নিজা সম্পদৰ ওপৰত আজি নজৰ ৰাখক, বন্ধুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, ভ্ৰমণত কষ্ট আছে, পাৰিবাৰিক বুজাবুজিৰ অভাৱ। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড ওৱান্স। কন্যা ৰাশি, নিজৰ স্থিতি অটুট ৰাখিব লাগিব, কৰ্মত মধ্যম ফল, শৰীৰৰ প্ৰতি যত্ন লওক, বন্ধুৰ পৰা উৎসাহ বৃদ্ধি, ভ্ৰমণত কষ্ট আছে। পাতল নীলাবৰণটো শুভ, মেৰুণ কালাৰটো শুভ। এতিয়া হওক তুলা ৰাশিলৈ। লিব্ৰা পেণ্টাকুলছ এণ্ড ওৱান্স, কৰ্মত শুভ ফল, ধৈৰ্যত সুফল, বিদ্যাত শুভ, ভ্ৰমণত শুভ ফল, প্ৰেমত নতুন প্ৰস্তাৱ পাব পাৰে, ব্যৱসায় বাণিজ্যত দিনটো শুভ। শুভ কালাৰ হ'ব হোৱাইট, বগা, আৰু ৰঙা বৰণটো অশুভ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰ্পিঅ' কাপছ এণ্ড পেণ্টাকুলছ, এই দুখন কাৰ্ড মতে পদোন্নতিৰ সময়, ধনৰ লালসা বৃদ্ধি, পিছবেলা যান বাহনৰ পৰা সাৱধান হওক, তামৰ আঙুঠি পিন্ধক, অৰ্থ নাশ হ'ব পাৰে, প্ৰেমত শুভ ফল। য়েলো কালাৰ, কপাৰ কালাৰ শুভ হ'ব, ব্লু কালাৰ অশুভ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে ইন্দ্ৰাণী যন্ত্ৰম। এয়া হ'ল ইন্দ্ৰাণী যন্ত্ৰম। এই যন্ত্ৰম সুৰক্ষা কৱচ। এই ইন্দ্ৰাণী যন্ত্ৰম বিছা যন্ত্ৰমৰ মানৱীকৰণ। এই যন্ত্ৰম যাৰ ওচৰত আছে তেখেত স্বয়ং ঈশ্বৰৰ নিচিনা, আৰু ঈশ্বৰে তেখেতক সদায় সহায় কৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই ইন্দ্ৰাণী যন্ত্ৰম স্থাপনৰ ফলত সকলোতে শনিৰ বাতাৱৰণ নষ্ট হয়, আৰু ব্যৱসায় বাণিজ্যত বহুত বেছি ভাল ফল আশা কৰিব পাৰে। দাম্পত্য কলহ দূৰ হয়, সন্তান সঠিক পথলৈ ঘূৰি আহে, পৰকীয়া প্ৰেমৰ পৰা মুক্তি লাভ হয়,
স্বামী বা স্ত্ৰী নিজৰ বশ কৰি ৰাখিব পাৰি ধাৰ লৈ দিয়া পইচা ঘূৰাই পাব পাৰি গতিকে ইন্দ্ৰাণীযন্তম ঘৰখনত প্ৰতিষ্ঠা কৰক আৰু ফল লাভ কৰক হয় দাদা আমি পৰৱৰ্তী 4 ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া গৈছোঁ ধনু ৰাশিলৈ পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান চেৰিটেৰিয়াছ কৃতিত্ব লাভৰ যুগ শিল্পী বিজ্ঞানী ৰাজনৈতিক ব্যক্তিসকলৰ সন্মান বৃদ্ধি বিদ্যা বুদ্ধিত শুভ কৰ্মৰ ক্ষেত্ৰত দিনটো ভাল মাখন বৰণ শুভ নীলাবৰণ শুভ এতিয়া হওক কাপছ এণ্ড নাইট অফ শ্ব'ৰ্টছ এই দুখন কাৰ্ড মতে আশা কৰা মতে সুফল পাব আনে অতিষ্ঠ কৰিব পাৰে ভ্ৰমণত শুভ ফল ধৰ্মগুৰু দৰ্শনে আনন্দিত কৰিব ধনৰ চিন্তা বৃদ্ধি পাব বগা কালাৰ শুভ অৰেঞ্জ কালাৰ শুভ এতিয়া হওক কুম্ভ ৰাশিলৈ কাপছ এণ্ড হেংমেন একুৰিয়াছ ধনৰ আগমনৰ ক্ষেত্ৰত শুভ ফল শত্ৰু নাশ জ্ঞানী লোকৰ পৰা উৎসাহ বৃদ্ধি কৰ্মস্থানত মধ্যম ফল বিদ্যাত শুভ ফল আজি কুম্ভ ৰাশিৰ ব্যক্তিসকলে শনি মন্দিৰ দৰ্শন কৰক গ্ৰীণ কালাৰ ইউজ কৰক বেগুনীয়া বৰণটো শুভ এতিয়া হওক মীন ৰাশিলৈ কাপছ এণ্ড এইজ অফ শ্ব'ৰ্টছ আজি পুৱা ভাগতে শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক অৰ্থ লাভ হ'ব ভ্ৰমণত শুভ আজি সময় অপচয় নকৰিব মানসিক স্থিতি দুৰ্বল হ'ব পাৰে সা সম্পদ লাভ কৰ্মৰ ক্ষেত্ৰত মান সন্মান প্ৰাপ্তি মুগা বৰণটো শুভ নীলা বৰণটো শুভ হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ কৰিব খুজিছে তেতিয়া ৰত্নকোৱৰলৈ আহিব পাৰে আৰু এনেও আপুনি যদি ফেচবুক পেজত মোক লগ কৰিব খুজিছে কিৰোয়াং ৰত্নকোৱৰ বুলি চাৰ্চ কৰিব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ পৰা বিদায় লৈছোঁ ধন্যবাদ